নমস্কাৰ, অটো ইলেক্ট্ৰিক জ্ঞান ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহকচোন সেল্ফ ষ্টাৰ্টাৰ অৰ্মেচাৰ কেনেকৈ চেক কৰা হয়। এই অৰ্মেচাৰটো ভাল নে বেয়া আমি কেনেধৰণে চেক কৰিব পাৰোঁ, তাৰ বাবে আমি এটা মাল্টিমিটাৰ ল'ব লাগিব। মাল্টিমিটাৰ আপোনালোকে দেখা পাইছে। এই মাল্টিমিটাৰটো মই কণ্টিনিউটি ৰেঞ্জত লৈ ল'ম। আপোনালোকে দেখা পাইছে কণ্টিনিউটি ৰেঞ্জত লৈ ল'ম। এইটো কণ্টিনিউটি মোড, ডায়োড মোড। আমি তাঁৰডাল স্পৰ্শ কৰিলে বিপ চাউণ্ড কৰিব। এতিয়া আমি অৰ্মেচাৰটো এই স্লটবিলাকত এডাল কানেকশ্যন লগাব লাগিব। স্লটত এডাল কানেকশ্যন কৰিব লাগিব আৰু বডিত লগাব লাগিব। আমাৰ মাল্টিমিটাৰত কোনো ধৰণৰ চাউণ্ড দিয়া নাই, গতিকে এইটো ভাল। যদি এনেকৈ টাচ কৰোঁতে চাউণ্ড কৰে বডিৰ লগত, তেতিয়াহ'লে অৰ্মেচাৰটো শ্বৰ্ট থাকিব। এনেধৰণে অৰ্মেচাৰ চেক কৰিব পাৰিব আপোনালোকে। এয়া শ্বৰ্ট নাই। মই ভিডিঅ' বনাওঁতে অকলে সেইকাৰণে অলপ প্ৰব্লেম হৈছে। আপোনালোকে আশা কৰোঁ এনেধৰণে অৰ্মেচাৰ চেক কৰিব। বডি লগাইছোঁ, মাল্টিমিটাৰ কানেক্ট কৰিছে, মানে এই বডিৰ লগত এই চাপডাল কানেকশ্যন আছে আৰু এই কমুটেটৰ অংশৰ লগত কোনো ৰিডিং নাই দেখুওৱা। দেখিছেনে, টাচ কৰিছোঁ। গতিকে এইটো আমি ইয়াৰ পৰা গম পালোঁ যে অৰ্মেচাৰটো ভাল। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আজিলৈ ধন্যবাদ।